তহঁতে কি চিন্তুৰ দেশটো বুজা নাই নে কি? এনেকৈ কেইটো এনে কৰি থৈ দিলে নহয়তো। কি বেউলাই বিয়া পাতিছে নেকি? কিয় চিন্তু ওলোৱা নাই কিয়? মানে কি মই কি এতিয়া কৰি দেখাম নে কি? ডিম্পল একদম এবচেণ্ট মাইণ্ডেড, অলমষ্ট এভৰিথিং। আৰু দীনেশ আৰু ভৈৰৱৰ চিন্তু ভৈৰৱ হ'ল। কিন্তু যদি ইমান দুৰ্বলেই হোৱা, তেতিয়াহ'লে সকলোৰে অলক্ষিতে মনে মনে মানুহক প্ৰশ্ৰয় দিয়া কিয়? যি মুখৰ ভাষা হেৰাই যায়, যি অন্তৰ দুৰ্বল, যি অন্তৰ পিতৃ মাতৃৰ মনোৰঞ্জনৰ কাৰণে কাতৰ হৈ উঠিব পাৰে, সেই মুখত মনে পাতি লোৱা প্ৰিয়জনৰ ওচৰত নিৰ্জন পৰিৱেশত অনৰ্গল মিঠা মিঠা কথা ওলাই কিয়? গোপন প্ৰেমৰ অভিযান চলাবলৈ সেই অন্তৰত সাহ গোট খাই গ'ল পৰা। সেই সংগ্ৰামত যুঁজিব পৰাকৈ সম্বল গোটাই ল'ব পাৰিবা নে নোৱাৰা, সেইবোৰ কথা চিন্তা চৰ্চা নকৰাকৈ লোকক তিলে তিলে ওচৰ চপাই আনা কিয়, বা নিজে ওচৰ চাপি যোৱা কিয়? কেঁচা মনৰ ল'ৰা ছোৱালীয়ে চিঠি দিয়া দি কৰি ধৰা পৰিলে দেউতাকৰ মাৰ খাই প্ৰেমক নমস্কাৰ কৰাৰ লগত তোমালোকৰ কি পাৰ্থক্য থাকিল? প্ৰভাতক মই চিনি পাওঁ, তুমিতো নোপোৱা। প্ৰভাতে তাৰ জীৱনত লগ পোৱা আন 10গৰাকী ছোৱালীৰ দৰে হয়তো সি তোমাৰ কথাও চিন্তা নকৰে। তোমাক কোনোবাই বিয়া কৰাই লৈ যোৱাৰ সময়ত, সেইখিনি সময়ত সি তাৰ 2023 চনত প্ৰডাকশ্যন কিয় কৰিল সেই বিষয়ে কলিকটীয়া কোম্পানীৰ মেনেজিং ডিৰেক্টৰৰ লগত আলোচনা কৰি থাকিব। কিন্তু প্ৰভাত মানুহটোকে নাজানা। কিন্তু সেই প্ৰভাতৰ ঠাইত যদি আন কোনোবা এজন ল'ৰা হ'লহেঁতেন, যিয়ে কাৰোবাক এষাৰ কথা দি দিনে ৰাতিয়ে প্ৰতিবিন্দু তেজেৰে সেই কথা ৰাখিবলৈ যত্ন কৰি থাকে, তেতিয়াহ'লে তুমি কি কৰিলা? মোক বিয়া কৰাই মোৰ বুকুত আশ্ৰয় লৈ তুমি শান্তি পাবা, হয়তো কিছুদিন পিছত আলকুলীয়াকৈ কেঁচুৱা এটি বুকুত লৈ এগৰাকী সম্পূৰ্ণ নাৰী হৈ সকলো পাহৰি যাবা। কিন্তু এই ধ্বংস কৰি থৈ অহা জীৱনটোৰ কাৰণে অকণমান কান্দিবলৈ কাক এৰি থৈ আহিলা? নে তেনেকৈ অন্তৰ খুলি ভাল পোৱা মানুহ কোনো নাই বুলি ভাবিছা? নে তুমিও সেই দলৰ ছোৱালী, যি দলে যিকোনো এজন সক্ষম পুৰুষৰ বাহুত নিজকে সৰ্বতো এৰি দিয়াকে প্ৰেম বুলি বুজে?